2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মই জেনেৰেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা অৱতীৰ্ণ হৈছিলোঁ। তাত সৰ্বমুঠ 95% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্ৰথমতে মই মৌচাক যিবোৰ অসমীয়া আলোচনী আছে সেইবোৰ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ ককা দেউতাৰ নেতৃত্বত, আৰু তাৰ পাছত 4ৰ্থ শ্ৰেণীৰ পৰা ছপা আকাৰে প্ৰায় প্ৰকাশ পাবলৈ লৈছিল। বৰ্তমান সময়ত সোণোৱাল বাৰ্তা নিয়মীয়াকৈ লিখি আছোঁ, আৰু এই যিখন ইংৰাজী গ্ৰন্থৰ কথা সেইখন আচলতে এই চৰিকতা পুথিভঁৰাল, তাৰ পৰা কেতবোৰ ইংৰাজী গ্ৰন্থ আনিছিলোঁ আমাৰ বিদ্যালয়ৰ পুথিভঁৰাল, আৰু মোৰ ওচৰত যিবোৰ গ্ৰন্থ আছে সেইবোৰ পঢ়ি মেলি তেনেকৈ সেইখন প্ৰথম পঢ়ি মেলি মই 2022 চন মানৰ পৰা আৰম্ভ কৰিছিলোঁ। 22 চনৰ পৰা আৰম্ভ কৰা হৈছিল, কেতিয়া লিখি শেষ হৈছিল? 23 চনৰ শেষৰ ফালে অক্টোবৰ মাহত হৈছিল। কেনেধৰণে ছপা কৰা হৈছিল? সেইখনৰ উদ্যোগ বহন কৰিছিলে চেন্নাই ষ্টেটৰ যি নচন প্ৰেছ নামৰ চেল্ফ পাব্লিছিং কোম্পানী, সিহঁতৰ ৱেবছাইটত এই কিতাপখনৰ PDF আপলোড কৰিছিলোঁ, আৰু লগতে কভাৰ পেজ ডিজাইন সেইবোৰ কৰি, আৰু এনেদৰে সিহঁতৰ ৰিভিউ ছিষ্টেমৰ জৰিয়তে বা যি ৰিভিউ টিম সিহঁতে চিলেক্ট কৰিলে, আৰু তাৰপিছত গ্ৰন্থখন প্ৰকাশ পালে। কিতাপখনত বিভিন্ন ধৰণৰ গ্ৰন্থৰ মোৰ দৃষ্টিভংগীৰ জৰিয়তে যিটো বিভিন্ন ধৰণৰ পৰ্যালোচনা বা সমালোচনা আগবঢ়াইছোঁ, এনেদৰে কেইবাখনো গ্ৰন্থৰ তাত পৰ্যালোচনা আছে। খবৰটো পাই ভালেই লাগিলে, আৰু পাৰিলে চেষ্টা অলপ, কিন্তু ইমান অসুবিধাৰ কাৰণে ইমানখিনি নগ'ল, তথাপিও সন্তুষ্ট হৈছোঁ। সহায় পাব আগতে ক্লাছ 5লৈকে মই প্ৰায় চাইছিলোঁ, তাৰপিছত হাইস্কুললৈ যোৱা পৰা মই তাৰমানে ইমান চোৱা নাছিলোঁ। তেওঁ নিজেই চব কৰে, পঢ়িবলগীয়া নহয়। ধ্ৰুৱৰ যি ৰিজাল্ট ফলাফল, এই ফলাফলত আমি অঞ্চলবাসী যথেষ্ট গৌৰৱান্বিত হৈছোঁ, আনন্দিত হৈছোঁ। আমি একেবাৰে সৰুৰ পৰা তাক প্ৰত্যক্ষ কৰিছোঁ যে অত্যন্ত মানে পঢ়া শুনাত খুব গুৰুত্ব আছে, আৰু মাক আৰু দেউতাকৰ যি অৱদান, তেওঁলোকে প্ৰতিটো সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত লৈ গৈ তেখেতৰ যি এই ক্ষেত্ৰত শিক্ষাৰ লগতে বাকী ক্ষেত্ৰবোৰতো তেখেতক বহুত উদগনি যোগাইছিলে, আৰু কবিতা আবৃত্তিয়ে হওক বা অন্যান্য ধৰণৰ লিখা মেলা ক্ষেত্ৰত তেখেতলোকৰ অৱদান বা তেখেতলোকৰ উৎসাহ বহুত বেছি আছিলে। আৰু ধ্ৰুৱক দেখি আহিছোঁ যে আমি খুব অত্যন্ত সচেতন এই ক্ষেত্ৰত, আৰু গ্ৰামাঞ্চলৰ গোটেই ছবিবোৰ বা গ্ৰামাঞ্চলৰ ল'ৰা হিচাপে বোকা পানী গছকি যেনেকৈ বিদ্যালয়লৈ যায়, গোটেই পৰিৱেশবোৰ সুন্দৰকৈ অনুধাৱন কৰাৰ এটা তাৰ কেপাচিটি আছে, আমি সৰুৰ পৰা লক্ষ্য কৰিছোঁ। এই অত্যন্ত এই ক্ষেত্ৰবোৰত অত্যন্ত সচেতন, মানে গোটেই যিহেতু গাঁৱৰ যি পৰিৱেশ, এই পৰিৱেশবোৰৰ লগত লৈ পেলাই সি শেহতীয়াকৈ যিবোৰ লিখা মেলা কৰিছে এইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা, আৰু ভৱিষ্যতৰ দিনত এইবিলাকে যথেষ্ট সহায় কৰিব। গোটেই অঞ্চলৰ প্ৰগতি আৰু উন্নয়নৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰে এইখিনি ক্ষেত্ৰত এই ধ্ৰুৱই এটা অভূতপূৰ্ব অৰিহণা আগবঢ়াব বুলি আমাৰ বিশ্বাস আছে। আৰু শেহতীয়াকৈ যিখন ইংৰাজী কিতাপ লিখিছে, এইটো এটা বহুত ডাঙৰ কথা যে সততে কোৱা যায় যে আমাৰ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীবিলাক ইংৰাজী বিষয়ত যথেষ্ট অসুবিধা হয়, কিন্তু ধ্ৰুৱই সেইটো কৰি দেখুৱালে যে ই এটা অত্যন্ত নিজা প্ৰচেষ্টাৰে ইংৰাজী কিতাপসমূহ পঢ়ি লৈ, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় লেখকৰ কিতাপসমূহ পঢ়ি লৈ, আৰু তাৰে এটা ৰিভিউ দিবলৈ চেষ্টা কৰিলে, আৰু যিটো এটা আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন গোষ্ঠীয়ে সেই কিতাপখন প্ৰকাশ কৰিছে। এইটো এটা সাংঘাতিক ডাঙৰেই খবৰ আচলতে, এইটো চবকে আমাক গৌৰৱান্বিত কৰিছে, আমি যথেষ্ট আনন্দিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।